কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অতি ভিতৰুৱা দিৰিং বাগিচা প্ৰাথমিক বিদ্যালয় আৰু এইখন বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত তেওঁ আপলোড কৰিছে বিদ্যালয়খনৰ উন্নত মানদণ্ডৰ মধ্যাহ্ন ভোজন আৰু বিভিন্ন বিষয় আমি দেখুৱাইছোঁ। তেওঁ উল্লেখ কৰিছে পঢ়াশালীখন কেৱল ছাত্ৰ ছাত্ৰীৰ সপোন গঢ়াৰ ভেটিয়েই নহয়, ছাত্ৰ ছাত্ৰীসকল কেৱল এখন বিদ্যালয় নহয়, ছাত্ৰ ছাত্ৰীসকলৰ সপোন গঢ়াৰ ভেটি বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। দেখুৱাইছোঁ ইতিমধ্যে দিনৰ 12 বাজি গৈছে আৰু 12 বাজি যোৱাৰ লগে লগে আজি বৃহস্পতিবাৰ যিহেতু খাদ্য তালিকাত কি কি আছে আমি জানিব বিচাৰিম তেওঁলোকৰ পৰা। প্ৰধান শিক্ষক আছে আৰু দেখুৱাইছোঁ চয়াবিন, ভাত, দালি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক মই দেখুৱাইছোঁ বাগিচাৰ মনোদীপ দেখুৱাইছোঁ বাগিচাৰ অতি ভিতৰুৱা এইসকল ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকে এই বিদ্যালয়খনলৈ আহে দৈনিক আৰু মধ্যাহ্ন ভোজন আৰু বিভিন্ন সাংস্কৃতিক দিশতো এই বিদ্যালয়খন আগবঢ়াই নিয়া হৈছে। নৃত্য গীতৰ বিভিন্ন প্ৰশিক্ষণ দিয়া হয়, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত কৰে দৈনিক আৰু দেখুৱাইছোঁ ইতিমধ্যে প্ৰধান শিক্ষকে নিজেই ছাত্ৰ ছাত্ৰীসকলৰ যি কাঁহীত ভাত দিছে দেখুৱাইছোঁ, ভাত চয়াবিন আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়া সাজু হৈছে খাবলৈ মধ্যাহ্ন ভোজনৰ এই দৃশ্য দেখুৱাইছোঁ, যি দৃশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। আমি প্ৰধান শিক্ষক আছে তেওঁৰ সৈতে আমি কথা পাতিম। দেখুৱাইছোঁ ইতিমধ্যে ভাত দালি এয়া প্ৰীতমে দেখুৱাই আছে, ভাত দালি ইতিমধ্যে যথেষ্ট বৰষুণ দি আছে প্ৰীতম বনদীপ বাহিৰত বৰষুণ দি আছে তাৰ সমান্তৰালভাৱে আমি দেখুৱাই আছোঁ। কি কি আছে আজি দালি, তাৰপিছতে সেউজীয়া শাক পাচলি চব্জি দিব লাগে। আমাৰ যিটো স্কুলৰ মেনু আমি সেই মেনু মতে দিওঁ। আমাৰ সপ্তাহত 3 দিন ডিম থাকে, বুধবাৰে আমাৰ সোমবাৰে থাকে, বুধবাৰে থাকে আৰু শুক্ৰবাৰে, আৰু বাকীখিনি আমি মেনু মতে যেনে আজি আছে সেউজীয়া শাক পাচলি চব্জি আৰু দালি ভাত। আমি যিটো দিছে যেনেধৰণে দিছে সেই মতে আমি ছাত্ৰ ছাত্ৰীক খুৱাবলৈ সদায় অপ্ৰাণ চেষ্টা কৰি আহিছোঁ আৰু তাত সফল হৈছোঁ। মুখ্যমন্ত্ৰী ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াত এইটো প্ৰচাৰ কৰিছে, গম পাইছে আপুনি? গম পাইছোঁ। আৰু প্ৰথমতে আমাৰ সন্মানীয় আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ। আৰু তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীয়ে যাতে এই দিনটোত লৰি ঢাপৰি পঢ়ি শুনি বহুত কষ্টত থাকে, আমি যদি সেই সিহঁতে খাব যিটো তৃপ্তিৰে যাতে সুন্দৰকৈ এসাঁজ হাঁহি মুখে খাব পাৰে, সদায় সেইটো আমি কামনা কৰোঁ, যাতে সিহঁতে যাতে খোৱাৰ পৰা কোনো বঞ্চিত নহয় আৰু সুন্দৰকৈ যাতে ভালকৈ তৃপ্তিৰে খাদ্যটো খাব পাৰে, সেইটো আমি সদায় কামনা কৰোঁ। আৰু সেইমতে আমি সফল হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীক সেইমতে খানা দি আছোঁ। ইতিমধ্যে মধ্যাহ্ন ভোজন আৰম্ভ আমি দেখুৱাইছোঁ, প্ৰীতমে দেখুৱাই আছে। আজি কি কি আছে? কি নাম? নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুষ্কা বাউৰী। কি কি খাবা আজি? আজি চয়াবিন, আলু। কি খাবা আজি? চয়াবিন, আলু, দালি। সদায় ভালকৈ খোৱা হয়নে? ডিম কেতিয়া দিয়া, কণী কেতিয়া দিয়া হয়? সোমবাৰ, বুধবাৰ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজা ওৰাং। এয়া হ'ল চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী। কণ ছাত্ৰ ছাত্ৰী এখন প্ৰাথমিক বিদ্যালয় অতি ভিতৰুৱা আৰু প্ৰাথমিক বিদ্যালয়খনৰ যি উন্নত মধ্যাহ্ন ভোজন আৰু বিভিন্ন দিশৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ইতিমধ্যে মধ্যাহ্ন ভোজনৰ বাবে সাজু হৈছে ছাত্ৰ ছাত্ৰীসকলে আৰু খন্তেক সময়ৰ পিছতে তেওঁলোকে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিব। আৰু স্বাভাৱিকতে এইখন অতি ভিতৰুৱা বাগিচাৰ বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় চৰকাৰী বিদ্যালয় আৰু বিদ্যালয়খনৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছে আৰু স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে এই চাহ বাগিচাখনৰ সচেতন ৰাইজ।